নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'লৈ যেহেতু নতুন বছৰ আহি পালেহি তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰৰ উপলক্ষে কেইবাটাও আঁচনি টকা বেংকত সোমাব বুলি ঘোষণা কৰিছে। ইয়াৰ ভিতৰত আছে মহিলাসকলৰ আত্মসহায়ক গোটত 10,000 টকা। যেহেতু বহুত মহিলাই বহুত দিন ধৰি আত্মসহায়ক গোটত কাম কৰি আহিছে আৰু বহুতেই জানিব বিচাৰিছে যে আত্মসহায়ক গোটত 10,000 টকা কেতিয়া বেংক একাউণ্টত সোমাব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাই দিম যে আত্মসহায়ক গোটত 10,000 টকা মহিলাসকলৰ বেংক একাউণ্টত কেতিয়া সোমাব আৰু লগতে কেইবাটাও আঁচনিৰ কথা আপোনালোকক জনাই দিম। কিন্তু ইয়াৰ আগতে আপোনালোকে জানি লওক যে কিছুমান সৰু ভুল কাম আপোনালোকে কৰিলে কিন্তু বেংক একাউণ্টত পইচা নাপায়। তো কি কাম আপোনালোকে কৰিব নালাগে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাই আছো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। প্ৰথম কথাটো হ'ল যে আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে যিসকল মহিলাৰ নেকি দুটাতকৈ বেছি ল'ৰা ছোৱালী আছে সেইসকল মহিলাই কিন্তু আত্মসহায়ক গোটত 10,000 টকা লাভ নকৰিব। ইয়াৰ পিছত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বহুতৰ বেংক একাউণ্টত কিন্তু আঁচনিসমূহৰ টকা নোসোমায়। ইয়াৰ এটাই কাৰণ হ'ব পাৰে যে বহুত দিন ধৰি হয়তো বেংক একাউণ্টত কোনো ট্ৰানজাকশ্যন নাই কৰা, যাৰ কাৰণে বেংক একাউণ্টটো বন্ধ হৈ থাকিব পাৰে। আৰু কিছুমানৰ বেংক একাউণ্টটো এক্টিভ থকাৰ পিছতো কিন্তু আঁচনিসমূহৰ টকা বেংক একাউণ্টত নোসোমায়। ইয়াৰ বাবে আপোনালোকে এটাই কাম কৰিব লাগিব, সেইটো হ'ল যে ডকুমেণ্ট কেইটা আপোনালোকে পুনৰ ভেৰিফাই কৰিব লাগিব। এতিয়া বলক আপোনালোকক জনাই দিওঁ যে নতুন বছৰত কি আঁচনি টকা বেংক একাউণ্টত সোমাব আৰু বিশেষকৈ মহিলাসকলৰ আত্মসহায়ক গোটত 10,000 টকা কেতিয়া সোমাব। ইয়াত আপোনালোকে চাব পাৰিছে যে এইখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য হয় আৰু ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 1 ফেব্ৰুৱাৰীত মোৰ জন্মদিনৰ পৰাই আত্মসহায়ক গোটৰ মহিলাক 10,000কৈ টকা দিম। বিহালীৰ পৰাই আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। আপোনালোকে নিশ্চয় গম পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিহেতু 1 ফেব্ৰুৱাৰীত জন্মদিন আৰু তেখেতে কৈছে যে জন্মদিন উপলক্ষে অৰ্থাৎ 1 ফেব্ৰুৱাৰীত মহিলাসকলৰ আত্মসহায়ক গোটত 10,000 টকা বেংক একাউণ্টত দিব বুলি কৈছে। ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে যে নিবনুৱাৰ পৰা আৰম্ভ কৰি গৃহিণীলৈ সকলোৰে বাবে ভাল খবৰ। তলত দিয়া কথাখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2025 বৰ্ষৰ কথা কৈছে। প্ৰথমত আছে 10 মেত ৰাজ্যৰ 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। ইয়াৰ পিছত কৈছে যে শীঘ্ৰেই মহিলা আত্মসহায়ক গোটৰ সদস্যই লাভ কৰিব 10,000কৈ টকা। ইয়াৰ পিছত ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকাৰ লাভৰ প্ৰক্ৰিয়া। ইয়াৰ পিছত কৈছে যে ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। আপোনালোকে নিশ্চয় গম পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে কিন্তু 2025 বৰ্ষত সকলোৱে ৰেচন কাৰ্ড পাব। ইয়াৰ পিছত কৈছে যে ৰেচন কাৰ্ড থকা লাখ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। নতুনকৈ 15ৰ পৰা 20,000 পৰিয়ালে লাভ কৰিব অৰুণোদয়। শীঘ্ৰেই প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। নিশ্চয় সকলোৱে গম পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে এই সকলোকেইটা কাম 2025 বৰ্ষত সম্পন্ন কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকে।